নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি শিকিম ভয়েস চেঞ্জ অফ পাষ্ট পাৰফেক্ট টেন্স অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্সৰ ভয়েস কেনেকৈ চেঞ্জ কৰে তাৰ বিষয়ে আমি আজি আলোচনা কৰিম তো যদিহে তুমি এই চেনেলটোলৈ পোনপ্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন সময়মতে পোৱা তেন্তে আহা আজি আমি পাষ্ট পাৰফেক্ট টেন্সৰ ভয়েস কেনেকৈ কৰে শিকি লওঁ তো প্ৰথম এক্টিভ ভয়েস আহিব एक्टिव फॉर्मेशन हम सब्जेक्ट प्लस हेड प्लस V3 प्लस ऑब्जेक्ट तार पिছত पैसिव हम पैसिवत आमी सकलोए जानो प्रथम ऑब्जेक्ट तो आहिब तार पिছত हेड आहिब तार पिছত बीन आहिब तार पिছত V3 आहिब तार पिছত बाय आहिब तार पिছত सब्जेक्ट आहिब ठीक আছে এতিয়া আমি এটা চাও I had done the work বলে এটা সোয়া I had done the work ইয়াত এটো এটা অ্যাক্টিভ হৈ আছে এটো মতে আছে এটো সাবজেক্ট হৈ আছে এটো হেল্পিং ভার্ব হৈ আছে হেল্পিং ভার্ব হেড আছে পাস্ট পারফেক্ট কানে তাৰ পিছত এটো V3 হৈ আছে আৰু এটো দা ওয়ার্ক তো অবজেক্ট হৈ আছে হয়নে নহয় গটিকে এটো হৈ আছে সাবজেক্ট সাবজেক্ট হেড হেড V3 অবজেক্ট দা ওয়ার্ক হয়নে নহয় এটা আমি প্যাসিভ হলে নিম প্যাসিভ হল নিউটনে এটো মতে নিব লাগিব আমি এটো মতে নিয়াললে প্ৰথম কিটো আহে অবজেক্ট তো ইয়াত কোনটো পালো দা ওয়ার্ক তো গটিকে অবজেক্ট লিখিলো দা ওয়ার্ক অবজেক্ট তো লিখাৰ পিছত কি আহিব হেড আহিব হেড লিখিম তাৰ পিছত কি আহিব বিন লিখিলো তাৰ পিছত কি আহিব V3 আহিব ইয়াত V3 পাইছিলো ডান গটিকে ডানে লিখিলো তাৰ পিছত কি লাগে বাই লিখিলো তাৰ পিছত সাবজেক্ট লাগে সাবজেক্ট কি আছিল আই তো এফালে গুছি গলে কি হ'ব এক্টিভত যদি আই থাকে প্যাসিভত আমি জানো মি হয় বুলি মই বুজাই থৈছো হয়নে নহয় গটিকে ইয়া উত্তৰটো হৈ গল দা ওয়ার্ক হ্যাড বিন ডান বাই মি ঠিক আছে নেক্সট আৰু এটা কৈ চাও she had written that later बोले एटु सुआ एटु जदि आमी चाও एटु एक्टिव भर्ब আছে एटु सब्जेक्ट एटु हेल्पिंग भार्ब हेड আছে তাৰ পিছত এটু V3 তাৰ পিছত ডেট লেটাৰ টু অবজেক্ট হৈ আছে এতিয়া আমি প্যাসিভ হলে নিব লাগে প্যাসিভত প্ৰথম অবজেক্ট তো লাগে অবজেক্ট তো আছে কি ডেট লেটাৰ লিখিলো ডেট লেটাৰ অবজেক্টৰ পাছত হেড আহে হেড লিখিলো তাৰ পিছত বিন আহে বিন লিখিলো তাৰ পিছত V3 আহে ইয়াত V3 আছে ৰিটেন তাৰ পিছত বাই লিখিলো তাৰ পিছত সাবজেক্ট সি আছে সি থাকিলে হৈ যায় হার হয়নে নহয় তো উত্তৰটো হৈ গল that later had been written by her ঠিক আছে নেক্সট আৰু এটা চাম আমি the house had been destroyed by the flood যেনিবা ইয়াৰে সোয়াটো the house had been destroyed by the flood এতিয়া এটো एक्टिवत আছে নে প্যাসিভত আছে হেতু প্ৰথম আমি বিচাৰ কৰি লব লাগিব আৰু মই আগতে কৈছো যে প্যাসিভত বি ভার্ব এটা আৰু V3 থাকে গটিকে ইয়াত যদি আমি চাও বি ভার্ব বিন আছে আৰু V3 ডেস্ট্ৰয়েড আছে গটিকে এটো প্যাসিভ হৈ আছে এটো মতে আছে প্ৰথম দা হাউস টু হৈ আছে অবজেক্ট তাৰ পিছত হেড টু আহে তোমাৰ হেল্পিং ভার্ব হিচাপে হেল্পিং ভার্ব আহি গল তাৰ পিছত বিন আছে বি ভার্ব আহিব হয় নহয় বি ভার্ব বিন আছে তাৰ পিছত এটো V3 গটিকে এটো V3 হৈ আছে তাৰ পিছত এটো বাই আছে প্ৰিপজিশন হয়নে নহয় তাৰ পিছত সাবজেক্ট আছে দা ফ্লাড তো এটো সাবজেক্ট গটিকে এতিয়া আমি নিব লাগে এক্টিভ হলে নিউনে প্ৰথম কি লাগিব সাবজেক্ট লাগিব ইয়াত আমি সাবজেক্ট কোনটো পাইছিলো দা ফ্লাড তো হয় নহয় গটিকে দা ফ্লাড বুলি লিখিম দা ফ্লাড সাবজেক্টৰ পাছত কি আহে হেড আহে গটিকে আমি হেড লিখিম দা ফ্লাড হেড তাৰ পিছত কি লাগে V3 লাগে ইয়াত আমি V3 কোনটো পাইছিলো ডেস্ট্ৰয়েড তো হয় নহয় গটিকে ডেস্ট্ৰয়েড লিখিলো
ডেষ্ট্ৰইড লিখিলোঁ V3 তাৰপিছত কি লাগে অবজেক্ট লাগে অবজেক্টটো আমি কোনটো পাইছিলোঁ দা হাউচটো হয় নহয় গতিকে দা হাউচ তো হৈ গ'ল উত্তৰটো দ্য ফ্লাড হেড ডেষ্ট্ৰইড দ্য হাউচ এইটো পেচিভটো এইটো দ্য হাউচ হেড বিন ডেষ্ট্ৰইড বাই দ্য ফ্লাড ঠিক আছে এবাৰ তোমালোকলৈ এটা কৰিব দিছোঁ তোমালোকে উত্তৰটো কি হয় কমেণ্ট ছেকশ্যনত জনাবা মই চাই দিম She had been called by him এই বাক্যটো তোমালোকে ইয়াৰ উত্তৰটো কি হ'ব এটো এক্টিভত আছে নে পেসিভত আছে বিচাৰ কৰি লবা যদি এটো এক্টিভত আছে পেসিভলৈ নিবা যদি পেসিভত আছে এটো এক্টিভলৈ নিবা মই কৈ নিদু এটো কিহত আছে তোমালোকে এটো চাই লবেনি কৰিবা কমেন্টত জনাবা আৰু মই চাই দিম হৈছে না ঠিক আছে হ'ব দিয়া ভিডিওটো যদি ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব নাপাহৰিবা ধন্যবাদ